উপায় নাই মামা বাচিবলৈ উপায় নাই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু মই যে কলো মামাৰ উপায় নাই বাচিবলৈ, গতিকে মামায়ে মুখ খুলিবলৈ বাধ্য হল। ক'ত কেনেকৈ কিমান টকা লৈছিলে মামায়ে সকলো জানে কাৰণে মামায়ে এতিয়া মুখ খুলিলে। আৰু চাকৰি হৈছিলে কাৰ কাৰণে? মামাৰ দিনতেই হৈছিলে। কাৰ কাৰণে বুলি নহয় দেই, ভুল হৈ গৈছে, মামাৰ দিনতে হৈছিলে। কংগ্ৰেছৰ দিনত হলেও মামাৰ দিনতে হৈছে, বিজেপিৰ দিনত হলেও মামাৰ দিনতে হৈছে। মই বাৰু কথাটো কিবা মিছা কৈছো নেকি? আপোনালোকে নিজে কওক। কংগ্ৰেছৰ দিনত যেতিয়া APSC কেলেংকাৰীটো হৈছিলে তেতিয়াতো মামায়ে আছিলে তৰুণ গগৈদেৱৰ লগত। আৰু এতিয়াও যদি তেওঁ সেই চাকৰিখিনি হৈছিলে, এই নুপুৰ বৰাৰ চাকৰিটো হৈছে মামাৰ দিনতে হৈছে, হয় নে নহয়? কাৰণ তেওঁ এইটোৰ পৰা এইটোলৈ অহাটো গম পায়ে, গতিকে তেওঁৰ দিনতে চাকৰি হৈছিলে। আৰু মুঠতে দুইটাতে তেওঁ সৰ্বা আছিলে, নামত মুখ্যমন্ত্ৰী আছিলে আমাৰ তৰুণ গগৈদেৱ। বেয়াও লাগে মানুহজনলৈ, কিন্তু কি কব, উপায় নাই, কিছুমান কথা পেটতেই ৰাখিব লাগিব। কিন্তু এতিয়া মামায়ে নিজে মুখ খুলিবলৈ বাধ্য হৈছে। আপোনালোকে দেখিছে নহয়, টকাৰ মেচিনেও টকা গণিব পৰা নাই, কিমান টকা ওলাইছে। আৰু সেই টকাবিলাক বাৰু তেওঁ ল'বলৈ সাহস কৰিলে কেনেকৈ? এইটো এটা ডাঙৰ প্ৰশ্ন নহয় যে। কিন্তু তেওঁ সাহস কৰিলে কেনেকৈ? কাৰণ তেওঁ যেতিয়া চাকৰিটো লৈছিলে সেই চাকৰিটো বিনিময়ত তেওঁ কিমান টকা ঘোষ দিছিলে, গতিকে তেওঁ সেইখিনি লৈছে। কাৰণ ঘোষ দিয়া টকাখিনিতো উঠাব লাগিব, নহয়নে? নহলেনো চাকৰি হোৱা 4-5 বছৰৰ ভিতৰতে ইমান কোটি কোটি টকা তেওঁ হাতলৈ আহিল কেনেকৈ, বা গা গহনালৈকে, হয় নে নহয়? গতিকে মামায়ে নিজে মুখ খুলিবলৈ এতিয়া বাধ্য হৈছে। উপায় নাই, মামাৰ এতিয়া বাচিবলৈ উপায় নাই। আৰু কি কম, মানে মামাৰ এইখন চৰকাৰৰ দিনত এটা ভিডিঅ' দেখিছেনে আপোনালোকে? মই ইয়াৰ আগতেও এটাত কৈছিলো নেকি কথাটো। গতিকে মানে উপায় নাই আৰু মামাৰ নাক কাণ কাটি শেষ কৰিছে। কি হ'ব ভগৱান জানে। গতিকে মামায়ে কি মুখ খুলিছে আৰু কাৰ কাৰণে? এজন এনেকুৱা আমাৰ কৃষক মুক্তিৰ হয়, কৰ্মী হয়। কৰ্মী মানে তেওঁ এটা বাবদ আছে বাৰু, আপোনালোকৰ মাজলৈ মই দি দিছো। আৰু তাৰ আগতেও মই কৈছো, যিজন ল'ৰাৰ নেকি প্ৰতিবেদন পাই পেলাই এইটো বিচাৰ হৈ আছিলে আজি 3-4 মাহৰ আগৰ পৰা। গতিকে সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। আৰু শুনক মামাৰ নিজ মুখেৰে কিমান টকা লৈছিলে। গতিকে আপোনালোকে চাই লওক, আৰু চাই লোৱাৰ আগে আগে ময়ো আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। বাই বাই। মাটি বাৰীৰ কেলেংকাৰী, ৰামৰ মাটি হৰিৰ নামত নামজাৰি, ফাদিল ACS বিষয়া নুপুৰ বৰাৰ 2 নম্বৰী। এজনৰ মাটি আন এজনৰ নামত নামজাৰি কৰি কোটি কোটি টকা লুটপাট কৰাৰ অভিযোগ উঠিছিল গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে। 3 মাহ পূৰ্বে তথ্য প্ৰমাণসহ আয়ুক্তক দাখিল কৰা হৈছিল অভিযোগ। অন্য মানুহৰ দখলত থকা মাটি তেখেতে এজন মানুহৰ নামত তেখেতে যোগেন্দ্ৰ কলিতা পিতি জিনাৰাম কলিতাৰ নামত তেখেতে 15 বিঘা 4 কথা 2 লেচা মাটি তেখেতে কোটি কোটি টকা লৈ তেখেতে উঠাই দিছিলে। সেই অভিযোগ দিয়াৰ 3 মাহ পাছত গা লৰিল মুখ্যমন্ত্ৰী তদাৰকী কোষৰ। সোমবাৰে পুৱাই মালিগাঁৱৰ গোটানগৰত থকা নুপুৰ বৰাৰ ফ্লেটত চলিল অভিযান। সমান্তৰালকৈ বৰপেটাত থকা ACS নুপুৰ বৰাৰ ভাড়াঘৰতো অভিযান চলালে মুখ্যমন্ত্ৰী তদাৰকী কোষে। গুৱাহাটীৰ ফ্লেট আৰু বৰপেটাৰ ভাড়াঘৰ খোলা মাত্ৰকে অভিযানকাৰী দলৰ হাতত পৰিল বান্দিলে টকা। পৰ্বত সম টকাৰ বান্দিল গণিবলৈ মেচিন লগাব লগা হ'ল অভিযানকাৰী দলে। মেচিনেৰে হিচাপ কৰোঁতে গুৱাহাটীৰ ফ্লেটত ওলাল প্ৰায় 1 কোটি টকা। বৰপেটাৰ শ্ৰীকামাৰ পথত থকা ভাড়াঘৰত উদ্ধাৰ 10.5 লাখ টকা। মাৰ্চ মাহৰ পৰা এদিনো নহা বৰপেটাৰ ভাড়াঘৰত 10,50,000 টকা উদ্ধাৰ হোৱা কথাই উদঙাই দিছে নুপুৰ বৰাৰ কেলেংকাৰীৰ বিস্তৃতি। প্ৰায় 10.5 লাখ টকা পাইছোঁ, আৰু কিছুমান নথি পাইছোঁ, সেইটো আপোনাক ক'ব নোৱাৰিম। বৰপেটাত চাকৰি কৰা কালত নুপুৰ বৰাৰ সোঁহাত স্বৰূপ হৈ পৰা মণ্ডল সুৰজিৎ ডেকাও সোমাল মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্ত। বৰপেটাৰ ডঙৰকুছিত থকা সুৰজিৎ ডেকাৰ ঘৰতো তন্নকৈ তালাচী চলালে অভিযানকাৰী দলে। চাকৰি জীৱন আৰম্ভ কৰাৰ মাত্ৰ 5.5 বছৰতে পৰ্বত সম ধন সম্পত্তি গোটাই অভিলেখ ৰচিছে নুপুৰ বৰাই।
2019 চনত ৰাজহ চক্ৰ বিষয়া হিচাপে বৰপেটাত যোগদান কৰাৰে পৰা ধন লুটাৰ দৌৰত নামিছিল ACS বিষয়াগৰাকী। বৰপেটাতে ধনেৰে পেৰা ভৰাই লৈছিল নুপুৰ বৰাই। বিগত 6টা মাহে CM ভিজিলেন্সৰ নজৰত আছিল নুপুৰ বৰা। হিন্দুৰ ভূমি সন্দেহজনক লোকক ধনৰ বিনিময়ত গতোৱাৰ অভিযোগ আছিল নুপুৰৰ বিৰুদ্ধে। বৰপেটা ৰাজহ চক্ৰৰ বিষয়া হৈ থাকোঁতে এই কাম কৰিছিল নুপুৰ বৰাই। বৰপেটাৰ পাছত কাৰ্বি আংলঙৰ সহকাৰী আয়ুক্ত হৈছিল ACS বিষয়া নুপুৰ বৰা। তাৰ পাছত যোগদান কৰিছিল গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। গৰৈমাৰীত ৰাজহ চক্ৰ বিষয়া হিচাপে প্ৰতিদিনে 20ৰ পৰা 25 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে নুপুৰ বৰাৰ বিৰুদ্ধে। আজি 3 মাহমান আগৰ পৰা আমি ইতিমধ্যে এই ক্ষেত্ৰত লাগি আছিলোঁ আৰু আজি লাগি আমি আজি এক সফল হ'ব বুলি আমি ক'ব বিচাৰিছোঁ। কিয়নো এই ক্ষেত্ৰত আমি উপায়ুক্ত মহোদয়ক আমি মেমৰেণ্ডামৰ যোগে তেখেতক তথ্য সহকাৰে আমি সম্পূৰ্ণৰূপে তেখেতক জনাইছিলোঁ। তাৰ পাছত আমি সংবাদ মাধ্যমৰ সন্মুখত তথ্য সহকাৰে আমি এই কথাবিলাক সম্পূৰ্ণ ৰাজহুৱা কৰিছিলোঁ। তাৰ পাছত আজি আমি এটা সুখবৰ পালোঁ যে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ ঘৰত CM ভিজিলেন্সে ৰেড মাৰিছে। আমি CM ভিজিলেন্সক সৰ্বপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাটিবাৰীৰ নামজাৰিৰ নামত কোটি কোটি টকাৰ লুটপাটত নুপুৰ বৰাৰ সৈতে একাধিক মণ্ডল জড়িত থকাৰ অভিযোগ দল সংগঠনৰ। তেখেতৰ কালেকশ্যন, তেখেতৰ যি অবৈধ কালেকশ্যন আছিলে 20ৰ পৰা 25 লাখ টকা, তেনেকুৱা ধৰণৰ তেখেতৰ ডেইলি কালেকশ্যন আছিলে। তেখেতে সম্পূৰ্ণ চৰকাৰী বিদ্যালয়ৰ মাটি, যি ভেঞ্চাৰ স্কুলৰ মাটি তেখেতে লাখ টকা লৈ 8 লাখ টকা লৈ তেখেতে অন্য মানুহৰ নামত উঠাই দিছিল। তেখেতে খাচ মাটি তেখেতে কোনো SDLS কোনো অনুমতি নোহোৱাকৈ অন্য মানুহৰ দখলত থকা মাটি তেখেতে এজন মানুহৰ নামত তেখেতে যোগেন্দ্ৰ কলিতা পিতি জিনাৰাম কলিতাৰ নামত তেখেতে 15 বিঘা 4 কথা 2 লেচা মাটি তেখেতে কোটি কোটি টকা লৈ তেখেতে উঠাই দিছিলে। চাকৰিত যোগদান কৰাৰ 5.5 বছৰতে ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱা নুপুৰ বৰাৰ নাম চৰ্চিত হৈছে সমগ্ৰ ৰাজ্যত। কম সময়তে ধনকুবেৰ হৈ পৰা নুপুৰ বৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীও আগবঢ়ালে প্ৰতিক্ৰিয়া। অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰেভিনিউ চাৰ্কুলত বহুত বেছি দুৰ্নীতি হৈ আছে। এই বিষয়াগৰাকীয়ে আমাৰ হিন্দুৰ মাটি সন্দেহযুক্ত মানুহলৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে তেওঁক আমি স্ক্ৰিনিঙত ৰাখি থৈছিলোঁ। 6 মাহৰ পৰাই তেওঁৰ গতিবিধি আমি চাই আছিলোঁ। বৰপেটাত ৰাজহ চক্ৰ বিষয়া হৈ থাকোঁতে হিন্দুৰ মাটিত তেওঁ সন্দেহযুক্ত লোকলৈ টকা লৈ পাই এতিয়া লৈ যাই আছোঁ আৰু সোধপোছ কৰিম। আমাৰ ভিজিলেন্স পুলিচ ষ্টেচন কেছ নম্বৰ 2025-ৰ এইটো 25 নম্বৰ কেছ। আৰু আমি আজি ৰাতিপুৱা আহি চাৰ্চ কৰোঁতে ইয়াতে চাইমালটেনিয়াছ চাৰ্চ হৈছে ইয়াতে আৰু বৰপেটাত। ইয়াতে আমি দুইটা জেগা মিলাই পেলাই 92,50,400 rupees পাইছোঁ। 92,50,400 rupees হয়। আৰু এতিয়া চলি আছে, বৰপেটাত চলি আছে না। তাতে যিখিনি হৈছে সেইটো 10,63,000 আছিলে মিলাই আৰু কিন্তু তাতে চলি আছে এতিয়া অৰ্নামেণ্টছ পাইছোঁ। হয়, ভাড়া ঘৰ এৰা নাই তাতে ভাড়া ঘৰটো। তেখেতৰ ঘৰ এতিয়া চাৰ্চ কৰি আছে। হয় হীৰাৰ গহনা বহুত পাইছোঁ। হয়, আৰু আছে প্ৰপাৰ্টি আছে। হয়, মোৰ আইডিয়াই নাই, মই ইমান নাজানো, সোণ নিপিন্ধো যে। এতিয়াতো 3টা জেগাত 4টা জেগাত চলিছিলে। হয়, তেনেকুৱাও আছে, অভিযোগ আছে। হয় আৰু এটা হয় চৰকাৰীটো নহয়, সেইটো ভাড়া ঘৰ। আৰু এটা ইয়াৰে কাষতে অলপ ওচৰতে এটা এপাৰ্টমেণ্ট তাত। হয় তাতে নাই, কিন্তু তেওঁৰ প্ৰপাৰ্টি আছে তাতে। মই আৰু বহুত কম আপোনালোকক, মানে এইখিনি জাষ্ট প্ৰিলিমিনাৰী। হয় চলি আছে। হয়
10,63,000 এনেকুৱাকৈ চৰকাৰী বাসগৃহ নহয় এইটো ভাড়া ঘৰ হয় মই আৰু বহুত কম আপোনালোকক চব কম হয় 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 এতিয়া লৈ যাই আছোঁ আৰু সোধপোছ কৰিম আমাৰ ভিজিলেন্স পুলিচ ষ্টেচন কেছ নম্বৰ 2025 এইটো 25 নম্বৰ কেছ আৰু আমি আজি ৰাতিপুৱা আহি চাৰ্চ কৰোঁতে ইয়াতে চাইমালটেনিয়াছ চাৰ্চ হৈছে ইয়াতে আৰু বৰপেটাত ইয়াতে আমি দুইটা জায়গা মিলাই পেলাই 92,50,400 rupees পাইছোঁ 92,50,400 rupees হয় আৰু এতিয়া চলি আছে বৰপেটাত চলি আছে না তাতে যিখিনি হৈছে সেইটো 10,63,000 আছিলে মিলাই আৰু কিন্তু তাতে চলি আছে এতিয়া অৰ্নামেণ্টছ পাইছোঁ হয় ভাড়া ঘৰ এৰা নাই তাতে ভাড়া ঘৰটো তেখেতৰ ঘৰ এতিয়া চাৰ্চ কৰি আছে হয় 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 অঁ হীৰাৰ গহনা বহুত পাইছোঁ হয় আৰু আছে প্ৰপাৰ্টি আছে হয় হয় মোৰ আইডিয়াই নাই মই ইমান নাজানো সোণ নিপিন্ধো যে এতিয়াতো তিনিটা জেগাত চাৰিটা জেগাত চলিছিলে হয় তেনেকুৱাও আছে অভিযোগ আছে হয় 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 অঁ আৰু এটা হয় চৰকাৰীটো নহয় সেইটো ভাড়া ঘৰ আৰু এটা ইয়াৰে কাষতে অলপ ওচৰতে এটা এপাৰ্টমেণ্ট তাত হয় 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 তাতে নাই কিন্তু তেওঁৰ প্ৰপাৰ্টি আছে তাত মই আৰু বহুত কম আপোনালোকক মানে এইখিনি জাষ্ট